মোৰ নাম হৰ্ষিতা। মই যিখন ঘৰলৈ বিয়া হৈছিলোঁ সেই ঘৰত মোৰ স্বামী আৰু শহুৰৰ বাহিৰে আন কোনোৱেই নাছিল। মোৰ ঘৰলৈ এই সম্পৰ্ক অহাত মোৰ মা দেউতা বহুত সুখী হৈ পৰিছিল, কাৰণ আজিকালি কোনেনো নিবিচাৰিব যে তেওঁলোকৰ ছোৱালীজনী কম সদস্য থকা এটা পৰিয়ালত বিয়া হোৱাটো। কিন্তু দুখৰ কথাটো হ'ল যে মোৰ বিয়াখন গাঁৱত হৈছিল। মই চহৰত ডাঙৰ দীঘল হোৱা এজনী শিক্ষিত ছোৱালী আছিলোঁ। ইফালে মোৰ চহৰতেই বিয়াখন পাতিবলৈ মন আছিল এজন ধনী পৰিয়ালৰ ল'ৰাৰ লগত। মা দেউতাৰ মুখৰ পৰা শুনিছিলোঁ যে ল'ৰাটোৱে ভাল চাকৰি কৰে। মা দেউতাই মোক কৈছিল যে ল'ৰাটোৱে চহৰত কাম কৰে যদিও ঘৰতে থাকে। ৰাতিপুৱা সদায় গাড়ীৰে চহৰৰ চাকৰিলৈ বুলি ওলাই যায় আৰু ৰাতি অফিচৰ পৰা ঘৰলৈ উভতি আহে। ল'ৰাটো দেখিবলৈ দেখাত স্মাৰ্ট যেন লাগিছিল আৰু পৰিয়ালৰ সদস্যও অতি কম আছিল। শুনিছিলোঁ গাঁৱত তেওঁলোকৰ এটা ডাঙৰ ঘৰ আছে। যিটো ল'ৰাৰ লগত মোৰ বিয়া হ'বলৈ ওলাইছিল সেইজনেই আছিল পৰিয়ালটোৰ একমাত্ৰ ল'ৰা। বহু বছৰ আগতে মাকৰ মৃত্যু হৈছিল। বহু বছৰ ধৰি তেওঁলোকৰ এজনী স্থায়ী বন্ধ কৰা মহিলা ৰাখিছিল বুলি মই শুনিছিলোঁ। 6 মাহমান আগতে তাই সেই কামটো এৰি দিছিল আৰু তেতিয়াৰ পৰা দুয়োৰে ঘৰত কামৰ সমস্যা হ'বলৈ ধৰিছিল। শহুৰজন যে আৰম্ভণিৰ পৰাই অন্ধ আছিল তেনে নহয়। প্ৰায় 2 বছৰমান আগতে তেওঁৰ চকুত কেটেৰেক্ট পৰাৰ বাবে দৃষ্টিশক্তি তেওঁ হেৰুৱাই পেলাইছিল। এতিয়া এই সম্পৰ্কটো মোৰ বাবে ভাল আছিল, সেইবাবে নাকচ কৰাৰ কোনো প্ৰশ্নই নাছিল। আমাৰ বিয়াখন অতি সহজভাৱে হৈ গ'ল। বিয়া হৈ স্বামীৰ লগত এতিয়া শহুৰৰ ঘৰ গৈ পালোগৈ। বিয়াৰ প্ৰথম দিনাই গাঁৱৰ সকলো মহিলাই মোক বৰ ভালকৈ আদৰি লৈছিল। সকলোৱে মোক বিচনাত বহিবলৈ দি উপহাৰ দিছিল। ইয়ালৈ অহাৰ পিছত মই শহুৰ দেউতাৰ আশীৰ্বাদ লৈছিলোঁ আৰু তেনেকৈ ঘৰৰ কামত লাগি গৈছিলোঁ। মোৰ শহুৰ দেউতা এজন বৰ ভাল মানুহ আছিল। এতিয়া মই যেতিয়া ঘৰৰ কামবিলাক কৰি থাকোঁ আৰু মোৰ এনে লাগিছিল যেন মোৰ শহুৰ দেউতাই মোৰ ফালে চাই থাকে। কিন্তু তেতিয়াই মই উপলব্ধি কৰিবলৈ পাৰিছিলোঁ যে তেওঁ মোক কেনেকৈ চাবলৈ পাৰিব, কাৰণ তেওঁ অন্ধ আছিল। কেতিয়াবা কেতিয়াবা মোৰ এই বস্তুটো বৰ আচহুৱা যেন লাগিছিল, কিয় তেওঁ মোৰ ফালে স্থিৰ দৃষ্টিৰে চাই থাকে সদায়। কিন্তু তথাপিও মই প্ৰতিবাৰেই পাহৰি গৈছিলোঁ যে মোৰ শহুৰ এজন অন্ধ মানুহ। এতিয়া প্ৰতিদিনে গাঁৱৰ মহিলাসকল আমাৰ ঘৰলৈ আহি মোৰ লগত অলপ চলপ কথা পাতিছিল। শহুৰ দেউতাই কৈছিল যে আমাৰ গাঁৱৰ মানুহবোৰ অতি মৰমীয়াল। শহুৰ দেউতাই প্ৰায় নিজৰ কোঠাতে সোমাই আছিল। স্বামীজনো ৰাতিপুৱাই নিজৰ অফিচলৈ ওলাই গৈছিল আৰু সেই অৱস্থাত মই দিনটোত অকলে ঘৰতে থাকিবলগীয়া হৈছিল। মোৰ স্বামীয়ে মোক বিয়াৰ নিশাটোতেই বুজাই দিছিল যে তুমি মোৰ দেউতাৰ বহুত যত্ন ল'ব লাগিব। আমাৰ ঘৰত বহুদিন ধৰি এগৰাকী বাই আছিল আৰু তাই মোৰ দেউতাৰ বহুত যত্ন লৈছিল, কাৰণ মই আগতে ৰাতিপুৱা সদায় কামলৈ ওলাই গৈছিলোঁ। এতিয়া বাইজনীয়ে কাম এৰি যোৱাৰ পাছত বহুত অসুবিধাৰ সৃষ্টি হৈছিল। ওচৰৰ পেহী আহি দেউতাৰ কেতিয়াবা কেতিয়াবা খাদ্য ৰান্ধি দিছিল, কিন্তু আমি কেনেকৈ কাৰোবাৰ ইমান সহায় ল'বলৈ পাৰিম। আমাৰ বিয়াৰ প্ৰথম নিশা মোৰ স্বামীয়ে মোক বহুত প্ৰশংসা কৰিছিল আৰু মোৰ স্বামীৰ প্ৰশংসা শুনি মই তেওঁক আশ্বাস দিছিলোঁ যে মই সদায় তোমাৰ দেউতাক সেৱা কৰি যাম। ৰাতিপুৱা সদায় সোনকালে উঠি প্ৰথমে শহুৰ দেউতাৰ কাৰণে ব্ৰেকফাষ্ট প্ৰস্তুত কৰিছিলোঁ। প্ৰথম কেইদিনমানৰ কাৰণে মোৰ স্বামীয়ে বজাৰৰ পৰা সদায় ব্ৰেকফাষ্ট লৈ আহিছিল। তেওঁ তেতিয়া কৈছিল যে এতিয়া তুমি নতুন কইনা, কেইদিনমান ঘৰতে জিৰণি লোৱা, তাৰপিছত তুমি ঘৰৰ সকলোবিলাক কাম চম্ভালি ল'বলৈ লাগিব। কিন্তু মই ক'লোঁ যে মই সদায় জিৰণি লোৱা টাইপৰ নহয়। মই নিজৰ দায়িত্বটো পালন কৰি এতিয়া এই ঘৰখন চলাবলৈ বিচাৰোঁ। মই এই ঘৰখন চম্ভালিব লাগিব। মোৰ কথা শুনি শহুৰ আৰু স্বামীয়ে বহুত সুখী হৈ পৰিছিল। তেতিয়া শহুৰ দেউতাই লগে লগে ক'লে যে আমি আমাৰ ঘৰৰ বাবে এনেকুৱা এজনী ছোৱালীয়ে বিচাৰি আছিলোঁ। সেইটো সময়ত মোৰ স্বামীয়ে কৈছিল যে তুমি কেৱল ধুনীয়াই নহয়, অতি বুদ্ধিমানো। এতিয়া টেবুলত ব্ৰেকফাষ্ট ৰেডি কৰি সকলোকে ব্ৰেকফাষ্ট উলিয়াই দিলোঁ। মোৰ স্বামীয়ে হাতেৰে দেউতাকক ব্ৰেকফাষ্ট খুৱাই দিছিল আৰু লগতে লাহে লাহে মোলৈ চাই হাঁহি মাৰি আছিল। মোৰ স্বামী ঘৰলৈ আহিলেই দেউতাক সকলো বস্তু নিজৰ হাতেৰে খুৱাই দিছিল। দেউতাকক ব্ৰেকফাষ্ট কৰাৰ সময়তে ক'লে যে ইয়াৰ পাছত তুমি মোৰ এই দায়িত্ব পালন কৰিব লাগিব। মই সুখী হৈ স্বামীক ক'লোঁ, ঘৰৰ সকলো দায়িত্ব মই এতিয়া নিজেই চম্ভালি ল'ম। মোৰ শহুৰৰ ব্ৰেকফাষ্ট শেষ হোৱাৰ লগে লগে মোৰ স্বামী মোৰ ওচৰলৈ আহিল। মোৰ কাষত ৰখা চকীখনতে বহি পৰিল আৰু মোৰ মুখত তেওঁ হাত ফুৰাই ক'লে। সেইটো সময়ত মোৰ ভয় লাগিছিল যে শহুৰ দেউতাই এই সকলোবিলাক দেখা পাব, কিন্তু মোৰ স্বামীয়ে মোক ইংগিত দিলে যে তেওঁ চকুৰে দেখি পোৱা নাই। মোৰ স্বামীয়ে মোক বহুত ভাল পাইছিল। স্বামী যোৱাৰ পিছত ঘৰৰ কাম কৰি থাকোঁতে দুপট্টাখন আঁতৰাই থওঁ সদায়। ঘৰতে এতিয়া মই যিকোনো অৱস্থাতে থাকি কামবিলাক কৰিবলৈ ধৰিছিলোঁ আৰু শহুৰৰ সন্মুখলৈও তেনেকৈয়ে গৈছিলোঁ। কেতিয়াবা কেতিয়াবা মই অনুভৱ কৰোঁ যে ইমান এজন ভাল মানুহে কেনেকৈ নিজৰ চকুৰ দৃষ্টিশক্তি হেৰুৱাব পাৰে, যে নিজৰ একমাত্ৰ ল'ৰাটোৰ ঘৈণীয়েককো দেখা নাপালে। মোৰ স্বামীয়ে মোক কৈছিল যে মোৰ দেউতা এজন অতি সৎ মানুহ, গাঁৱৰ কোনেও তেওঁৰ বিষয়ে একো বেয়া কথা নকয়।
তেওঁ সদায় মানুহক সহায় কৰি গৈছিল। মই তেতিয়া মোৰ স্বামীক সুধিলোঁ যে তুমি তোমাৰ দেউতাৰ চিকিৎসা কৰা নাছিলা নেকি? মোৰ স্বামীয়ে তেতিয়া কৈছিল যে সেই দিনবিলাকত মোৰ চহৰত এখন অতি গুৰুত্বপূৰ্ণ মিটিং হৈছিল, সেইবাবে মই তাত এসপ্তাহমান থাকিবলগীয়া হৈছিল। আৰু দেউতাই বিচৰা নাছিল যে তেওঁৰ বাবে মোৰ কিবা এটা সমস্যা হওক। বহুদিনৰ মূৰত যেতিয়া ঘৰলৈ আহোঁ তেতিয়া গম পালোঁ যে তেওঁ দৃষ্টিশক্তি হেৰুৱাই পেলাইছে। যদি তেওঁ মোক সময়মতে ক'লেহেঁতেন, মই তেওঁক লগত লৈ চহৰলৈ লৈ গ'লোহেঁতেন আৰু হয়তো চিকিৎসা কৰাৰ পাছত তেওঁ সুস্থ হৈ উঠিলেহেঁতেন। পিছত মই দেউতাক বহুবাৰ কৈছিলোঁ যে মই ডাক্তৰৰ ওচৰলৈ আপোনাক লৈ যাম, আপোনাৰ চকু দৃষ্টিশক্তি ঘূৰি আহিব। কিন্তু দেউতাই প্ৰতিবাৰে সেইবিলাক নাকচ কৰি গৈছিল। তেওঁ বাৰে বাৰে কৈছিল যে মোৰ এতিয়া বয়স বহুত হৈছে, মই জীৱনত বহুত কিবা কিবি দেখিবলৈ পালোঁ, গতিকেলৈ এতিয়া মোৰ চকু থাকিও নাথাকিও একেটাই কথা হ'ব। এতিয়া মই তোমাৰ বিয়াখন পাতি দিব পাৰিলেই শান্তি পাম। ঘৰৰ ভিতৰত এতিয়া শহুৰ দেউতাৰ ফটোবিলাক দেখিছিলোঁ। তেওঁ দেখাত বহুত সুন্দৰ আছিল আৰু শাহুমাও দেখিবলৈ বহুত ধুনীয়া আছিল। এদিন শহুৰ দেউতাই ক'লে যে চোৱা বোৱাৰী, মোৰ ভাগ্যতে লিখা আছিল যে মই মোৰ বোৱাৰীক চকুৰে দেখা নাপাওঁ আৰু তেনেকৈ আশীৰ্বাদো দিবলৈ নোৱাৰোঁ। মই ক'লোঁ যে দেউতা কোনো সমস্যা নাই, আপুনি এতিয়া মোক এইদৰেও আশীৰ্বাদ দিবলৈ পাৰিব। বিয়াৰ কেইদিনমান এই ধৰণে পাৰ হৈ গ'ল। মোৰ সম্পূৰ্ণ জ্ঞানকণ মই তেতিয়া হেৰুৱাই পেলাইছিলোঁ যেতিয়া মোৰ স্বামীয়ে কেইদিনমান চহৰত থাকিব লগা হ'ল। মই তেওঁক কৈছিলোঁ যে মোক মা দেউতাৰ ঘৰত এৰি থৈ যোৱা তুমি। তেতিয়া মোৰ স্বামীয়ে কৈছিল যে মই কেনেকৈ তোমাক মা দেউতাৰ ঘৰত এৰি দিম, কাৰণ মোৰ ইয়াত অন্ধ দেউতাজন ঘৰত আছে। যদি তুমিয়েই নাথাকা তেনেহ'লে তেওঁক সেৱা শুশ্ৰূষা কোনে কৰিব? মোৰ স্বামীয়ে কৈছিল যে মই নথকা অৱস্থাত সদায় তুমি মোৰ দেউতাৰ যত্ন ল'ব লাগিব। তুমি নিজ হাতেৰে খুৱাই দিবা তেওঁক আৰু লগতে তেওঁৰ কাপোৰবিলাকো সলনি কৰি দিবা। খাদ্য খুৱাই দিয়াটো ঠিকেই আছিল, কিন্তু কাপোৰহে মই সলনি কৰিম কেনেকৈ? মোৰ স্বামীৰ পৰা এই কথা শুনাৰ পিছত মোৰ মনটো বহুত বেয়া লাগিছিল। মই স্বামীক ক'লোঁ যে মই কেনেকৈ দেউতাৰ কাপোৰবিলাক সলনি কৰিবলৈ পাৰিম। স্বামীয়ে তেতিয়া খং কৰি ক'লে যে তুমি জানাই দেখোন দেউতাই সম্পূৰ্ণৰূপে চকুৰে নেদেখে। মই এতিয়া স্বামী যোৱাৰ পিছত সম্পূৰ্ণৰূপে বিচলিত হৈ পৰিছিলোঁ। স্বামী যোৱাৰ পিছত শহুৰ দেউতাই মোক বোৱাৰী বুলি মাতিবলৈ ধৰিছিল। দৌৰি গৈ শহুৰৰ কোঠালৈ গৈ দেখিলোঁ যে শহুৰ দেউতাই ধুতি আৰু গেঞ্জি পিন্ধি থিয় হৈ আছিল আৰু প্ৰথমে মোক সুধিলে যে বোৱাৰী, বাবা গৈছে নেকি? তেতিয়া মই তেওঁক ক'লোঁ যে হয়, আধা ঘণ্টামান আগতে তেওঁ ওলাই গৈছে। তেওঁ ক'লে যে ঠিক আছে, মোৰ শ্বাৰ্টটো দিয়া তুমি। তেতিয়া মই তেওঁক শ্বাৰ্টটো তেওঁৰ হাতত দিলোঁ। এতিয়া তেওঁ শ্বাৰ্টটো পিন্ধি লৈছিল যদিও বুটামকেইটা তেওঁ ভুলকৈ লগাইছিল। মই তেতিয়া সেইবিলাক দেখি আগুৱাই যাবলৈ বাধ্য হ'লোঁ। মই শহুৰ দেউতাৰ শ্বাৰ্টটোৰ বুটাম মাৰি থাকোঁতে তেওঁ হাঁহি মাৰি আছিল আৰু হঠাৎ হাতখনে মোৰ কঁকালত চুই গ'ল। মই তেওঁক একো ক'ব নোৱাৰিছিলোঁ, কাৰণ তেওঁৰ হাতখনে ক'ত স্পৰ্শ কৰিছে গম পোৱাৰ লগে লগে তেওঁৰ হাতখনে মোক চুইছে বুলি অনুভৱ কৰাৰ লগে লগে হাতখন তেওঁ আঁতৰাই দিলে। মই ভাবিছিলোঁ এতিয়া হয়তো ভুলবশতঃ তেওঁৰ হাতখনে মোক স্পৰ্শ কৰিলে। মই তেওঁক শ্বাৰ্টটো পিন্ধাই দিলোঁ। তেতিয়া মোৰ শহুৰে ক'লে যে বোৱাৰী, এতিয়া তুমি মোৰ চুলিখিনিও আজুৰি দিয়া। মই ড্ৰেছিঙৰ পৰা ফণী এখন লৈ শহুৰ দেউতাৰ চুলিখিনিও ঠিক কৰি দিলোঁ। তেওঁ তেতিয়া ক'লে যে বোৱাৰী তোমাৰ হাত দুখন দিয়া। মই ক'লোঁ যে কিয় দেউতা, কি হ'ল? মই তেতিয়া কঁপি কঁপি মোৰ হাত দুখন তেওঁৰ হাতত দিলোঁ। এতিয়া মোৰ দুয়োখন হাত ধৰি তেওঁ ক'লে যে বহুত বহুত ধন্যবাদ বোৱাৰী, তুমি আমাৰ ঘৰখন বহুত ভালকৈ চোৱা চিতা কৰিছা। তোমাৰ ঠাইত যদি আন কোনো মহিলা হ'লহেঁতেন হয়তো তোমাৰ দৰে তাই কেতিয়াও ঘৰখন চম্ভালিবলৈ নোৱাৰিলেহেঁতেন। শহুৰ দেউতাই মোৰ হাত দুখন বৰ জোৰেৰে ধৰি আছিল। মই তেওঁৰ হাতৰ পৰা এতিয়া হাতখন মুক্ত কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তেওঁ ক'লে বোৱাৰী, এতিয়া ইয়াতে বহা। তুমি এতিয়া ইমান সোনকালে ইয়াৰ পৰা যোৱাৰ কি প্ৰয়োজন আছে? মই তোমাক দেখা নাপাওঁ সঁচা কথা, কিন্তু মই অনুভৱ কৰিবলৈ পাৰোঁ। গতিকে বোৱাৰীজনীনো কেনেকুৱা হ'ব জানিবলৈ তোমাৰ হাতখন ধৰিবলৈ মোৰ মন গ'ল। যদিও ভগৱানে মোক এজনী ছোৱালী নিদিলে, মোৰ এজনী কন্যা সন্তান থকা হ'লেও চাগে তোমাৰ দৰে তাই মোক সেৱা শুশ্ৰূষা নকৰিলেহেঁতেন। জানানে বোৱাৰী, যেতিয়া তোমাৰ শাহুমাৰ মৃত্যু হৈছিল তেতিয়া মোৰ বৰ দুখ লাগিছিল। তাই আমাৰ সকলোৰে বহুত যত্ন লৈছিল, কাৰণ তাই পৰিয়ালৰ একমাত্ৰ মহিলা আছিল। তেওঁ এতিয়া মোৰ ল'ৰা আৰু মোক এৰি এই পৃথিৱীখনৰ পৰা চিৰবিদায় মাগিলে। তাৰ পিছতেই এতিয়া সমগ্ৰ দায়িত্ববিলাক মোৰ ল'ৰাটোৰ কান্ধলৈ আহি পৰিল আৰু বিয়াৰ পিছত মোৰ সকলো বোজা এতিয়া তোমাৰ ওপৰত পৰিল। মই ক'লোঁ যে দেউতা, আপুনি কাৰোৰে ওপৰত বোজা নহয়। মই আপোনাৰ ছোৱালীৰ দৰে, আপুনি মোক ছোৱালী বুলি গণ্য কৰিবলৈ পাৰিব। মোৰ কথা শুনি তেওঁ হাঁহিবলৈ ধৰিলে আৰু ক'লে যে তুমি বহুত ভাল, তুমি মোৰ ইমান যত্ন লোৱা। কিন্তু তেওঁ তেতিয়াও মোৰ হাতখন বৰ দৃঢ়তাৰে ধৰি আছিল। মই ক'লোঁ দেউতা, মোৰ হাতখন এৰি দিয়ক আপুনি, মোৰ এতিয়া ৰান্ধিবলৈ আছে।
তেওঁ মোৰ হাতখন এৰি দিয়াৰ লগে লগে মই পাকঘৰলৈ আহিলোঁ। সময়বিলাক পাৰ হৈ যোৱাৰ লগে লগে শহুৰ দেউতাৰ কামবোৰ বৰ অদ্ভুত হ'বলৈ ধৰিছিল। এতিয়া মোৰ স্বামী যোৱা প্ৰায় 2 মাহমান হ'ল। তেওঁ ক'লে যে অফিচত বহুত কাম, সেইকাৰণে এতিয়া দিনে নিশাই তাতেই থাকিব লাগিব। আৰু ইফালে ইয়াত মই মোৰ শহুৰৰ পৰা আজৰিয়ে নোপোৱা হ'লোঁ। কেতিয়াবা বোলে মূৰটো মালিচ কৰি দিয়া, কেতিয়াবা ভৰি দুখন হেঁচা মাৰি ধৰা, আকৌ কেতিয়াবা কৈছিল যে মোক মূৰত তেল লগাই দিয়া। এনেকুৱা কিছুমান সৰু সৰু কাম তেওঁ নিজেও কৰিবলৈ পাৰিলে হয়। বিয়াৰ আগতে মই ভাবিছিলোঁ যে মোৰ শহুৰৰ ঘৰত কেৱল মোৰ স্বামী আৰু শহুৰ, গতিকে মই তাত বৰ বেছি কাম কৰিবলগীয়া নহ'ব। কিন্তু ইয়াত মোৰ শহুৰে মোৰ মূৰটো একেবাৰে বেয়া কৰি দিছিল। গোটেই দিনটো এতিয়া কাম কৰিবলগীয়া হৈছিল। জিৰণি লোৱাৰ সময় অকণো নাপাওঁ, কাৰণ শহুৰৰ বহুত কাম আছিল। সদায় কিবা এটা অজুহাত লৈ তেওঁ মোক সদায় তেওঁৰ কোঠালৈ মাতি থাকে। এনেকৈ সুযোগ বুজি মই অলপ জিৰণি ল'বলৈ বুলি নিজৰ কোঠালৈ গৈছিলোঁ। তেনেতে হঠাতে শহুৰ দেউতাই বোৱাৰী বোৱাৰী বুলি চিঞৰাৰ শব্দ শুনিবলৈ পালোঁ। মই এতিয়া তেওঁৰ ওচৰলৈ গৈ দেখিলোঁ যে হাতত মোবাইলটো লৈ তেওঁ জোৰেৰে হাঁহিবলৈ ধৰিছিল আৰু লগতে ক'লে যে আহা বোৱাৰী, আহি মোৰ ওচৰত বহি মোবাইলটো চোৱা। মোবাইলত এতিয়া মই ভাল এটা কৌতুক চাই আছোঁ। মই তেওঁক ক'লোঁ যে মই এতিয়া গোটেই দিনটো ঘৰত কাম কৰি আছোঁ আৰু এতিয়া 10 মিনিট জিৰণি লোৱাৰ পিছত পাকঘৰলৈ গৈ খাদ্য বনাব লাগিব। এতিয়া মই মোৰ সকলো কাম এৰি আপোনাৰ লগত কৌতুক চাই থাকিবলৈ নোৱাৰোঁ। এতিয়া মই এই কথাটো অলপ টান ঘৰত কৈছিলোঁ, যাতে তেওঁ উপলব্ধি কৰিবলৈ পাৰে যে মোৰ শহুৰে মোক কিমান কষ্ট দি আছে। যদি মই ভাতেই নাৰান্ধো, তেনেহ'লে আপোনাৰ ভোক লাগিলে আপুনি কি খাব? তেতিয়া তেওঁ হাঁহি হাঁহি ক'লে যে তুমি মোৰ ওচৰত বহি থকাটোৱেই মোৰ বাবে যথেষ্ট। এইষাৰ কথা কোৱাৰ পিছতো তেওঁ হাঁহিয়ে আছিল। তাৰ পৰা লগে লগে মই মোৰ ৰুমলৈ গ'লোঁ। মই এতিয়া দিনটোত বহুত কাম কৰি ভাগৰি পৰিছিলোঁ। সেইবাবেই মই এতিয়া ইমান খিংখিঙীয়া হ'বলৈ ধৰিছিলোঁ। অলপ সময় জিৰণি লৈ পাকঘৰলৈ গ'লোঁ। পাকঘৰলৈ যোৱাৰ পিছত খাদ্য ৰান্ধিলোঁ আৰু পাকঘৰৰ পৰা ওলাই আহোঁতে দেখিলোঁ যে ঘৰটো একেবাৰে লেতেৰা হৈ আছিল। মোৰ শহুৰ দেউতাই কোঠাটোত চকী এখনৰ ওপৰত বহি আছিল। মই কোঠাটোত তেতিয়া ঝাৰু দি আছিলোঁ। পিছ মুহূৰ্ততে মই ঘূৰি দেখিলোঁ যে মোৰ শহুৰ মোৰ পাছফালে থিয় হৈ আছিল। মই তেতিয়া লগে লগে ক'লোঁ যে দেউতা কিবা লাগিব নেকি? তেওঁ তেতিয়া ক'লে যে নাই বোৱাৰী, মোক একো নালাগে। মই মাত্ৰ অনুভৱ কৰিলোঁ যে তুমি অকলে কোঠাটোৰ ভিতৰত আছানে, আন কোনোবাও আছে। তেতিয়া মই ক'লোঁ যে আপুনি কেনেকুৱা কথা কৈছে? এইখন ঘৰত মোৰ আৰু আপোনাৰ বাহিৰেনো কোন আছে? এতিয়া মোৰ তেওঁৰ চকুলৈ চাই এনে লাগিছিল যেন তেওঁৰ চকু কেৱল মোৰ ওপৰতহে আছে। ময়ো লাজ অনুভৱ কৰিবলৈ ধৰিছিলোঁ, কাৰণ সেইটো সময়ত মই দুপট্টাখন লোৱাই নাছিলোঁ। মই ৰাতিৰ সময়ত তেওঁৰ ৰুমলৈ গৈ মই নিজ হাতেৰে তেওঁক খুৱাই দিছিলোঁ। তেওঁ মোৰ হাতখন জোৰেৰে ধৰিছিল তেতিয়া আৰু কেৱল মোক প্ৰশংসা কৰিবলৈ ধৰিছিল। এতিয়া লাহে লাহে মোৰ শহুৰৰ এই কাণ্ডবোৰ বৰ অদ্ভুত যেন লাগিবলৈ ধৰিছিল। এতিয়া শহুৰ দেউতাই যিকোনো এটা অজুহাত লৈ মোক অকল চুবলৈ বিচাৰিছিল। এতিয়া শহুৰৰ কথাবিলাক মোৰ স্বামীৰ আগত ক'বলৈ মোৰ ভয় লাগিছিল। কিজানি তেওঁ মোক ভুল বুজে বা বিশ্বাসেই নকৰিব। এতিয়া এই সকলোবোৰ ভাবি ভাবি মই ৰাতি 8 বজাতে কোঠাত শুই পৰিছিলোঁ। মোৰ কোঠাৰ দুৱাৰখন খোলা হৈ আছিল। মই বৰ তেতিয়া গভীৰভাৱে শুই আছিলোঁ। হঠাৎ ভয় খাই চকু মেলিলোঁ, কাৰণ মোৰ ভৰিৰ ফালে কোনোবাই টিকটিকিয়াই থকা যেন অনুভৱ হৈছিল মোৰ। ভৰিৰ ফালে চোৱাৰ লগে লগে মই আচৰিত হৈ পৰিছিলোঁ। তেওঁ আন কোনোৱেই নাছিল, তেওঁ মোৰ শহুৰ দেউতা আছিল। খৰধৰকৈ গামোচাখন ডিঙিত লৈ শহুৰক সুধিলোঁ, আপোনাৰ কিবা কাম আছিল নেকি? তেতিয়া শহুৰ দেউতাই খৰধৰকৈ মোৰ হাতখনত ধৰি ক'লে যে মই একেবাৰে অন্ধ নহয়। এই কথাটো শুনি মই একেবাৰে হতভম্ব হৈ পৰিছিলোঁ। আচলতে তেওঁ কি কথা কৈ আছে? এতিয়া তেওঁৰ দুষ্ট হাঁহিটোৱে মোক আৰু বিচলিত কৰি তুলিছিল যে এইবিলাক তেওঁ কি কৰিবলৈ গৈ আছে। শহুৰে তেতিয়া ক'লে যে সঁচাকৈ কৈছোঁ। মোৰ শহুৰে খৰধৰকৈ আহি মোক জোৰেৰে সাৱটি ধৰিলে। মই নিজকে মুক্ত কৰিবলৈ বহুত চেষ্টা কৰিছিলোঁ। এতিয়া মই বহুত চেষ্টা কৰিও মোক তেওঁৰ হাতৰ পৰা এৰুৱাবলৈ পৰা নাছিলোঁ। তেওঁ মোৰ মুখত হাত থৈ তাৰ পিছত এনেকুৱা কিবা এটা হ'ল, যিটো মোৰ লগত কেতিয়াও হ'ব নালাগিছিল। মোৰ শহুৰৰ পৰা এই কথাটো মই কেতিয়াও আশা কৰা নাছিলোঁ। তেওঁ অন্ধ বুলি মিছা কথা কৈছিল আৰু মোৰ ওপৰত এই সুযোগ লৈ মোৰ সন্মান নষ্ট কৰি পেলাইছিল। মই তেতিয়া তেওঁক ক'লোঁ যে আপোনাৰ সকলো সত্য কথাবিলাক মই মোৰ স্বামীক কৈ দিম। তেতিয়া শহুৰে ক'বলৈ ধৰিলে যে কেনেকৈ ক'বা? মোৰ ল'ৰাটোৱে কেতিয়াও এইবিলাক কথা বিশ্বাসেই নকৰিব, কাৰণ তেওঁ জানে যে মই সম্পূৰ্ণৰূপে অন্ধ। সি তোমাৰ কোনো কথাই বিশ্বাস নকৰে, কিন্তু তুমি যদি তাৰ পিতৃক যিকোনো ধৰণৰ অভিযোগ দিবলৈ চেষ্টা কৰা, তেনেহ'লে তোমাক সি এই ঘৰখনৰ পৰা বাহিৰ কৰি দিব। শহুৰৰ কথা শুনি মই বৰ ভয় খাইছিলোঁ। শহুৰে ঠিকেই কৈছিল, মোৰ স্বামীয়ে মোক কেতিয়াও বিশ্বাস নকৰে, কিন্তু মোৰ শহুৰে যি কৰিলে সেয়া মোৰ বাবে অতি বিপদজনক বুলি প্ৰমাণিত হ'ল। এতিয়া মই একেবাৰে অসহায় হৈ পৰিছিলোঁ
আৰু মাটিত বহি জোৰেৰে কান্দিবলৈ ধৰিলোঁ। মোৰ শহুৰে ক'বলৈ ধৰিছিল যে প্ৰথম দিনাৰ পৰাই মোৰ চকু তোমাৰ ওপৰত আছিল, কাৰণ তুমি দেখিবলৈ বহুত ধুনীয়া আছিলা। তেতিয়া মই তেওঁক প্ৰশ্ন কৰিছিলোঁ যে এই সকলোবোৰ আপুনি কিয় কৰিলে। তেওঁ ক'লে যে মই মোৰ ল'ৰাটোক ডাঙৰ দীঘল কৰিবলৈ বহুত কষ্ট কৰিছোঁ, কিন্তু সি চহৰলৈ যোৱাৰ পিছৰে পৰা মোৰ ওপৰত মনোযোগ দিয়া বন্ধ কৰি দিছিল। তাৰপিছত মই এটা পৰিকল্পনা কৰিলোঁ। এতিয়া মই পুত্ৰৰ দৃষ্টি নিজৰ ফালে আকৰ্ষণ কৰিবলৈ মই মোৰ ল'ৰাক মিছা কথা ক'লোঁ, আৰু সিও সেইবিলাক বিশ্বাস কৰি ল'লে। যেতিয়া সি তোমাক বিয়া কৰি মোৰ ঘৰলৈ আনিছিল, মোৰ চকু তেতিয়া তোমাৰ ওপৰত আছিল, আৰু অৱশেষত সেয়াই হৈছিল। এই সকলোবোৰ কথা শুনি মই বৰ অসহায় হৈ পৰিছিলোঁ। কিন্তু হয়তো সেইদিনা মোৰ ভাগ্য বহুত ভাল আছিল। মোৰ স্বামীয়ে এতিয়া দুৱাৰ ওচৰত থিয় হৈ সকলোবিলাক কথা শুনি আছিল। আচলতে ২৬ নৱেম্বৰত মোৰ জন্মদিন আছিল, আৰু তেওঁ মোক এটা ছাৰপ্ৰাইজ দিবলৈ বিচাৰিছিল। ২৫ তাৰিখৰ নিশা তেওঁ চহৰৰ পৰা ঘৰলৈ বুলি আহিছিল। দুৱাৰখন খোলা আছিল বাবে তেওঁ ভিতৰলৈ সোমাই আহিল আৰু সকলোবিলাক কথা শুনিছিল। এইবিলাক শুনাৰ পাছত মোৰ স্বামীয়ে দেউতাকক বেয়াকৈ মাৰপিট কৰিলে, আৰু অৱশেষত সকলো সম্পৰ্ক তেওঁৰ পৰা শেষ কৰি পেলালে। মোক এতিয়া নিজৰ লগত তেওঁ চহৰলৈ বুলি লৈ গ'ল। দেউতাকৰ হৈ মোৰ ওচৰত ক্ষমা খুজিলে। এতিয়া মই মোৰ স্বামীৰ সৈতে চহৰতে থাকোঁ। প্ৰিয় দৰ্শক, কেতিয়াবা সন্তানৰ ভুল হয়, আৰু কেতিয়াবা পিতৃ মাতৃও এনে দুখ কৰে যি কেতিয়াও ক্ষমাৰ যোগ্য নহয়। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।